নগাঁৱত নিশা চাঞ্চল্যকৰ ঘটনা। এজন যুৱকক মটৰচাইকেলৰ হেলমেটেৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ। তনদীপ কাকতি নামৰ যুৱকজনক ঢাকাইপট্টিত এজন উদণ্ড যুৱকে প্ৰহাৰ কৰাক লৈ তীব্ৰ চাঞ্চল্য। মটৰচাইকেলৰ হৰ্ণ বজোৱা কেন্দ্ৰ কৰি সংঘটিত এই মাৰপিটৰ ঘটনা। সমগ্ৰ ঘটনাৰ তদন্ত নগাঁও সদৰ আৰক্ষীয়ে আগবঢ়াই আৰ্নিছ ৰহমানক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। হয়, যোৱাকালি সন্ধিয়াৰ ভাগত নগাঁও মোল্লাপট্টিত তনদীপ কাকতিয়ে জন্মদিনৰ বজাৰ কৰিবলৈ আহিছিলে। তেনেস্থলত কিবা আমিনপট্টিৰ আনিছুৰ বোলা উদণ্ড যুৱকে যেনেকৈ প্ৰহাৰ কৰিছে হেলমেটেৰে, আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ বাহাৰে গৰিহণা দিছোঁ। নগাঁও হৈছে ঐতিহ্যমণ্ডিত নগাঁও। আমি বিভিন্ন জাতি জনগোষ্ঠী মিলাপ্ৰীতিৰে থাকোঁ। আমি যুগ যুগ বছৰ ধৰি ইয়াত মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ। মোৰেই প্ৰায় 10 বছৰ ধৰি নগাঁৱত মই থাকোঁ, কিন্তু এনেকুৱা পৰিৱেশ, এনেকুৱা নিকৃষ্ট, এনেকুৱা ঘৃণনীয় কৰ্ম নগাঁৱত হোৱা নাই। কিন্তু নগাঁৱৰ টাউনত যে এনেকুৱা ঘটনা হ'ব পাৰিছে, এইটো কাৰ পৃষ্ঠপোষকতাত হৈছে, ইয়াৰ এটা তদন্ত কৰিব লাগে। আনিছুৰৰ ইমান সাহস ক'ত হৈছে যে অসমীয়া আমাৰ জাতি গঠন, অসমীয়া যিটো বৃহত্তৰ অসমীয়া জাতিক গালি পাৰিবলৈ আনিছুৰৰ সাহস ক'ত হৈছে? আনিছুৰক কোনে সাহস অৰিহণা যোগাইছে? গতিকে ইয়াৰ এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। আমি তনদীপ কাকতিৰ পক্ষত আছোঁ, মুছলিম ছাত্ৰ সন্থা। ইয়াৰ উচিত ন্যায় লাগিব। যেতিয়ালৈকে ন্যায় নাপায় তনদীপ কাকতিয়ে, আমি তনদীপ কাকতিৰ হৈ গণতান্ত্ৰিক পদ্ধতিৰে আমি প্ৰতিবাদ কৰিবলৈ প্ৰস্তুত আছোঁ। গতিকে